এৰাম কংকন কেউৰে ৰঞ্জে বাহু চাৰি খান ললিত বলিত নীল ৰত্নৰ মূলান নৱকিশ লয় সম আৰকত হাত শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰতাত পাতপিত পশুৰাপ্ৰ কাষ কৰে কন্ধ ৰত্নময় মেখলা ৰচিত কটিবন্ধ বাজে ৰুণু জুনু যেন কনক কিংকিনী মাটি তলতন্তে আছে পাতপিত ভূমি চাৰুৰু জংঘা জানু যেন ৰামকল ৰত্নৰ নুপুৰে ৰঞ্জে চৰণ কমল প্ৰকাশে শৰীৰ শশী সূৰ্যৰ যে উটি ৰহি আছে দ্বিজয়াতি আনন্দিত মতি কৃষ্ণৰ সাৰূপ ৰূপ পাইলা অজামিল নামি চাৰি পাৰিষদে আহি আলিংগিল হে ৰথত তুলিলা নিয়া কৰি বহুমান হৈ ওপৰক লাগি পাছে চলিলা বিমান আমি লগ লৈ গ'ল। আচ্ছা ইয়াতে মই এটা কথা তেতিয়া ভাঙি নেদিলোঁ সাৰূপ্য ৰূপ কৃষ্ণৰ সাৰূপ্য ৰূপ ৰূপ পাঁচটা সাৰূপ্য সালোক্য আধুৰ্য শাস্তি আৰু নিৰ্বাণ পাঁচটা সাৰূপ্য মানে একে ৰূপ সালোক্য মানে একে লোক সাৰূপ্য ৰূপ পালে বৈকুণ্ঠত যায় গতিকে পাঁচবিধ মুক্তি প্ৰয়াসী লোকেয়ে বৈকুণ্ঠ পায় আৰু তাতে একেধৰণৰ তো সাজুৰ্য এইটো মুক্তি সকলোতকৈ শ্ৰেষ্ঠ সাজুৰ্য মুক্তিটো সকলোতকৈ শ্ৰেষ্ঠ এইটো মুক্তিৰ তো নিৰ্বাণতকৈও শ্ৰেষ্ঠ নিৰ্বাণটো লয় হয় তো তাতকৈও সাজুৰ্য মুক্তিটো একে পৰ্যায় তাৰমানে একে ধৰণৰ গতিকে এটা সাৰূপ্য মুক্তি বেছি অৰ্থাৎ একে ৰূপৰ এটা ৰূপৰ বৰ্ণনা দিছে তাৰপিছত এৰাম বৈষ্ণৱৰ শ্ৰী দেখি পৰম বিস্ময় পৰে স্বৰ্গবাসী আহি বেহি জয় জয় ক্ষীৰত বৰিষে ঢাকি কুসুম সুৰভি বাৱে নানা যন্ত্ৰজত আনন্দে দুন্দুভি এহিমতে দিজে আনন্দত চলি যায় বৈকুণ্ঠক পাইলা হাতো স্বৰ্গক এৰাই সাক্ষাতে আচন্ত জৈত প্ৰভু লক্ষ্মীপতি পৰিলন্ত হৰিঘতে তৈকে লাগি গতি সেৱা কৰি ৰৈল হুয়া এক পাৰিষদ অ ভকতি বিকাইলে নিয়া কোটি সম্পদ মুঠতে দিজে আনন্দতে যেতিয়া নেকি চাৰি পাৰিষদৰ লগত বৈকুণ্ঠলৈ যায় একে ৰূপ পায় তেতিয়া দেৱ দেৱীবিলাকে ওপৰত ফলকণি তুলিছে নাচিছে আনন্দতে তেওঁলোকে বিস্ময় প্ৰকাশ কৰিছে এনে কথাবিলাকে তেওঁ উল্লেখ কৰিছে য'ত লক্ষ্মীপতি স্বয়ং কৃষ্ণ সহলক্ষ্মী আছে তো সেই ঠাই এই গতি পাইছে অজামিলে গতিকে সমস্ত যাতনাৰ পৰাতো উদ্ধাৰ পালাকেয়ে আনকি সেই স্থানত তেওঁ যোৱাৰ লগে লগে সেই স্থানলৈ যোৱাৰ লগে লগে সকলো দেৱ দেৱীয়ে তাক পুষ্প বৰ্ষণ কৰিছিল তো এইটো এটা অজামিলৰ
স্বৰ্গ গমনৰ স্বৰ্গ নহয় বৈকুণ্ঠ গমনৰ এটা বৰ্ণনা দিছে। এৰাম তৰিল দুষ্টৰ যম যাতনাৰ ভীতি দিব্য বিমানতে বাহ পুৰি লৈ চিতি লক্ষ্মী সম ৰূপৱতী ৰমণী অনেক হাতে তাল বেণু বাৱে বিপঞ্চী যতেক কৃষ্ণ গুণ গাৱে হবে প্ৰেমে দ্ৰৱে চিত্ত পহৱেলো টকয়াতি তনু ৰোমাঞ্চিত সদায় আনন্দময় বৈকুণ্ঠ নগৰ মুকুতি ভূকুতি বিপ্ৰে পাইলা নিৰন্তৰ কৃষ্ণৰ সমান ৰূপ চিন ননাযায় শ্ৰীবৎস কৌস্তভ মাত্ৰ দুই চিহ্ন নাই অনিচ্ছায়ে হুমৰিলে মৰণতে নামক তথাপি পাইলে কয় অজা মিল বৈকুণ্ঠক এ ভৈল চতুৰ্ভুজয় আনন্দৰ নাই সীমা অ কি কহিব নাৰায়ণ নামৰ মহিমা। আনন্দময় নগৰ বৈকুণ্ঠ পালে তো এই বৈকুণ্ঠত ভকতবিলাকৰ কাৰো বেলেগ ৰূপ নাই, কাৰো বেলেগ একো পোচাক নাই, একে ধৰণৰ চিনিব নোৱাৰি। কিন্তু দুটা বস্তু সেই ভকতবিলাকৰ মাজত কিন্তু নাই। এটা হ'ল শ্ৰীবৎস বান্তি, এটা হ'ল কৌস্তুভ, এইটো মণি। তো শ্ৰীবৎস বান্তি কৌস্তুভ মণি মই বহুদিন এই বিষয়ে কৈছোঁ, মোৰ মনত আছে। তো শ্ৰীবৎস বান্তি ভৃগু পদচিহ্ন, বিষ্ণুক গুৰি মাৰি দিছিল নহয়। ভৃগুই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওৰে মাজত কোন শ্ৰেষ্ঠ এইটো দেৱতাবিলাকে ঋষিবিলাকে তো উদ্ধাৰ কৰিব দিছিল, ভৃগু ঋষিক দায়িত্ব দিছিল। এই ভৃগুই তেতিয়া তো বিষ্ণু ব্ৰহ্মাক প্ৰথমে পৰীক্ষা কৰলাক, তাৰপিছত বিষ্ণুক কৰিলে, তাৰপিছত ৰুদ্ৰকো কৰিছে। অৱশেষত বিষ্ণুৰ বুকত গুৰি মাৰি দিছিল তেওঁ শুই থাকাতে। বিষ্ণুই মোকে উঠি ভৃগুৰ ভৰি দুখন আপটামত ধৰিছে, ধৰি পেলাই কৈছে মোৰ এই বজ্ৰ শিলামৰ শিলৰ দৰে বজ্ৰ মোৰ ব্ৰাহ্মণ, তুমি তোমাৰ ভৰি দুখন কিমান কোমল, তুমি মোৰ বুকুত গুৰিটো মাৰাৰ লগে লগে শিলত গুৰি মাৰা হৈছে, কিমান দুখ পাইছ তুমি। এনেহেনকৈ ভৰি দুখন মচি পিহি তো কৃষ্ণই যেতিয়া দিবলৈ ধৰিলে, তেতিয়া ভৃগুই বুজি পালে যে বিষ্ণুৱে হ'ল শ্ৰেষ্ঠ। ব্ৰহ্মাক তেনেকৈ কমণ্ডলুৰ কথা কওঁতে এই কমণ্ডলুৰ আৰি আনিব খোজোতে ব্ৰহ্মাই খঙতে কমণ্ডলুৰে অভিশাপ দিব খুজিছিল। ৰুদ্ৰই যেনেকৈ ৰুদ্ৰক নানান ধৰণে নিন্দা কৰিছিল, সেই নিন্দা কৰাৰ পিছত ৰুদ্ৰই ত্ৰিশূলে খেদবা খুজিছিল। কিন্তু বিষ্ণুই এনেধৰণৰ এটা মানে কাহিনী আছে, এইটো শ্ৰীবৎস বান্তি। আৰু কৌস্তুভটো সাগৰত উৎপন্ন হৈছিল। সাগৰ মন্থন যেতিয়া কৰে তেতিয়া 18বিধ বস্তু কৌস্তুভ। কৌস্তুভ মানে কুস্তভ মানে সাগৰ, কুস্তভৰ পৰা কৌস্তুভ, কৌস্তুভ শব্দটো এটা মণিৰ নাম দিছে, সাগৰত উৎপন্ন কৰা কাৰণে। এইটোৱে। তাৰপিছতে ৰজা মিলে বৈকুণ্ঠ গেল, চতুৰ্ভুজি যিসকল লোক তাতে আছে তেওঁলোকৰ আনন্দ সমান হোৱা হ'ল। তো নাৰায়ণ নামৰ বলত এই মহাপাপী অজামিলে বৈকুণ্ঠত যাই যি সেই পাৰিষদৰ লগত অৱতীৰ্ণ হ'ব পাৰিলাক, তাৰ নিচিনা আৰু মানে কি সুখৰ কথা আছে। নামৰ এনেধৰণৰ মহিমা এই কথাত প্ৰকাশ কৰিছে।
এৰাম শুনা সভা সদ পদ মহাভাগৱত কেদিন থাকিবা ইটো মনুষ্য লোকত অথিৰ জীৱন যেন বিজুলি চমক কেতিক্ষণে ধৰি দুটে দেখাৱে জমক একে তিলে ইটোত তব গৰ্ব হৈব চুৰ দুৰ্ঘৰণ ৰকময় মহাজমপুৰ শুঞ্জাই বেজা টনা জমে গাতত নিৰোধী নিচিন্তি আচাহা যেন হৈল হতবুদ্ধি এ স্বৰ্গে গৈলে আছে জানা নিশ্চয় পতন পুত্ৰ পত্নী ধনজন সম্যকে সপন এ যিটো শৰীৰৰ পদে হৰি চিন্তা নাই অৱশ্যে হৈবে কয়তো বিষ্ঠা পলু চাই আমাক জীৱনটো অধিক চঞ্চল অধিকত পানী কোন মুহূৰ্তত বাগৰি পৰে তাৰ কোনো ইয়ত্তা নাই গতিকে নৰসভাত সেই ভকতসকল তোমালোকে এই সুস্থিৰ অৱস্থাতে ভগৱন্ত প্ৰভুৰ চৰণত শৰণাগত হোৱা তো এই দুৰ্ঘৰ নৰভদ্ৰিক বিষয় বাহনত মজি থাকি তো এই বুদ্ধি ভ্ৰষ্ট নহ'বা ঈশ্বৰৰ নাম লোৱা এনেহেন ধৰণে ক'ব গৈছে সেইটোৱে এৰাম হেন জানি হৰিৰ চৰণে দিয়া চিত্ত জানা হৰি ভকতিহে পৰলোকবিত্ত হৰিৰ নাম বিনা নাহি পৰম বান্ধৱ নাম উচ্চৰণতে ৰাখি ফুৰন্ত মাধৱ পৰম পতিত নাম লৈলে অনিচ্ছাই পাপত মুকুত ভৈল সিটো সমুদায় যমৰ কিংকৰ আউৰ তাহাংক নজাম্পে নামৰ ভয়ত মৃত্যু তৰ তৰি কাম্পে প্ৰথম স্কন্ধতই আছে দেখিও বিচাৰি নামেহে ধৰ্মৰ ৰাজা মহাহিতকাৰী জগতৰে নিষ্ঠাৰক মহাহৰিৰ নাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম দুটা কথা কৈছে মাত্ৰ বাকীখিনি আমি সকলোৱে বুজি পাইছোঁ নিশ্চয় নাম উচ্চাৰণতে ৰাখি ফুৰে ফুৰন্তে মাধৱ আমি প্ৰমাণে পালোঁ ৰামদূতে নিবা অহাৰ লগে লগে মুহূৰ্ততে চাৰি অধ্যায় তো ৰামদূতৰ ৰক্ষা কৰিছে নাম উচ্চাৰণ কৰাৰ লগে লগে এই এটা আৰু পাছত এটা কৈছে নামৰ ভয়ত তো সকলোৱে কম্পমান নাম শ্ৰেষ্ঠ গতিকে আমি নামত ধাৰণ ল'ব লাগে অৰ্থাৎ নাম বোলে ভুলতে ধৰ্মৰ বিভিন্ন নাম আছে নিজৰ ধৰ্ম বুলি এটা আৰু ধৰ্ম আছে নিজৰ ধৰ্ম কি আত্মাৰ ধৰ্ম যি আত্মা সহিতে আমি দেহ পিঞ্জৰত আবদ্ধ হৈ আছোঁ সেই আত্মাৰ যিটো ধৰ্ম সেইটো যদি মনে প্ৰাণে আমি প্ৰয়োগ কৰোঁ অৰ্থাৎ উচিতভাৱে সৎভাৱে ধৰ্মৰভাৱে যদি আমি প্ৰয়োগ কৰোঁ তেনেহ'লে আমি ঈশ্বৰক পাম পৰজন্মত আমি এটা ভাল জীৱন পাম গতিকে নিজৰ ধৰ্মটো শ্ৰেষ্ঠ নিজৰ ধৰ্মটো আপোনালোকে বুজি পালাক আত্মাৰ ধৰ্ম তো এইটো ডাঙৰ এই বিষয়ে আৰু পৰ্যালোচনা আপোনালোকে কৰিব দুই চাৰিজন ভকত নিশ্চয় আপোনালোকে পাব ভাল ভাল ভকত ডাঙৰ ডাঙৰ তেওঁলোকৰ ক্ষেত্ৰত এইবিলাক প্ৰশ্ন কৰিব লাগে এইবিলাক পৰ্যালোচনা কৰিব লাগে
কৰিলে কথাবিলাক চব ওলাই পৰে সেইবিলাক বুজিব লগা কথা সেইটোক স্বধৰ্ম কয় নিজৰ ধৰ্মটোক এটা শব্দ হ'ল স্বধৰ্ম স্বধৰ্মটো আৰু নিজৰ ধৰ্মটো কিঞ্চিত তফাত আছে নিজৰ ধৰ্মটো চিধা ভাজভুজ নাই ভেজাল নাই কিন্তু স্বধৰ্মত ভেজাল আছে স্বধৰ্ম বুলিলে স্ব মানে নিজা সেইটো স্ব মানে নিজা কিন্তু হ'লেও বেলেগ আছে তো ঘৰখন ৰাখবা লাগিল জাতিটো ৰাখবা লাগিল সমাজখন ৰাখবা লাগিল নিজক ৰাখবা লাগিল ইত্যাদি 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 ভেজাল আছে স্বধৰ্মত ভেজাল আছে নিজৰ ধৰ্মত ভেজাল নাই কিন্তু অৰ্থটো সূক্ষ্ম মানে